পটকে প্লেন হ'ল মাছবাট যাব লাগে। কিয় যাব লাগে জানে না গাইজ? মোৰ আধাটা কিডনী বেচিব লাগিব আৰু তেলটো ভৰাই লওঁ কিডনী যিহেতু বেচিমে 100 টকাৰ তেলে মাৰি লওঁ ৰ'ব। 100 টকাৰ তেল মাৰি আহি গ'লো টংলা ষ্টেচনৰ পৰা ট্ৰেইনত যাম। এইফালে আৰু 10 টকা টিকেট। কিডনীৰ পৰা পইচা যাই আছে আৰু এইফালে আহিব আমাৰ মালটো, মানে ঝক ঝক। ষ্টেচন ইমান খালী চাই মজাই লাগি গৈছিল। ট্ৰেইনটো ভাবিছিলো বম খালী হ'ব, কিন্তু এতিয়া ট্ৰেইন অহাৰ আগে আগে এনেকা ভিৰ হ'ব বুলিতো ভবা নাছিলো। দে আৰু ঠেলি হেঁচি সোমাই যাং ৰ'ব। বাই বাই টংলা, ইয়াতে থাকবি, ৰাতিপুৱা আহি আছো ৰ'ব। দৰ্জাত থিয় হৈ মজা লৈয়ে আছিলো। এইফালে মাইনা এটা জঁপিয়াব লাগি গ'ল নহয়। পঢ়া শুনা কৰা বয়সত এনেকা কৰিলে কেনেকে হ'ব? মাকে এইফালে ঢোলো বজাই আছে। পঢ়া শুনা ফ্ৰী কৰাৰ পিছতো যদি এনেকে কৰে কেনেকে হ'ব? যা কি নহওক আহি গ'লো মাছবাট ষ্টেচন। আহিকে মেগী বনোৱাত লাগি গ'লো মই আৰু মামাৰ টিকলাজনী, মানে মামাৰ ছোৱালী। এইফালে ভাইটি মোৰ কিডনী বিক্ৰী কৰি আমাৰ আইফোনৰ কাৰণে চাৰ্জাৰো লৈ আহিছে। মোবাইল কিনোতে এটা কিডনী বেচিছো, চাৰ্জাৰ কিনোতে আৰু এটা গেল। গাইজ মই কিডনী লেছ হৈ আছো, এইফালে এটাও নাই। ই আকৌ হাঁহি আছে। তই কি বুজবি ৰমেশ দা? যা কি নহওক ললো দিয়ক চাৰ্জাৰো আজি। চাৰ্জাৰ লৈ পইচা খতম, প্ৰসাদ খাই ঘুমাব লাগব আজি গাইজ। ভাত চাত নহয় কপালত মোৰ। বাই বাই গাইজ, বহুত দুখ। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবো কৰি যাব। বাই বাই।